নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতি সময় এনেধৰণৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত চন্দ্ৰ আৰু কেতু সিংহ ৰাশিত বহি আছে আজি শুক্ৰ ৰবি বুধ বৃশ্চিক ৰাশিত লগ্ন আৰু মংগল ধনু ৰাশিত বহি আছে ৰাহু বহি আছে কুম্ভ ৰাশিত শনি বহি আছে মীন ৰাশিত আজি 23 আঘোণ 10 ডিচেম্বৰ তিথি কৃষ্ণাষষ্ঠী বৈদ্যুতি যুগ কৰ্কট ৰাশি আজি সিংহ ৰাশিও দেখা যায় গতিকে বিপ্ৰবৰ্ণ অশ্লেষা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই দিনটোত বিভিন্ন শুভকৰ্মত দুখ আছে নিম তিতা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল কম এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ কাপছ এণ্ড পেণ্টাকলছ এই দুখন টেৰট কাৰ্ড মতে মেষ ৰাশিসকলৰ আজি ঘৰত কোনো প্ৰিয় ব্যক্তিৰ আগমন হ'ব আনন্দিত হ'ব কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উপকৃত হ'ব পাৰে যান বাহন চলাওঁতে কিন্তু সাৱধান হ'ব আজি সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে প্ৰেমত অৱশ্যে আনন্দ লাভ আজি দুৰ্ঘটনাৰ পৰা হাত সৰাৰ বাবে দুৰ্ঘটনাৰ যুগ হ্ৰাস কৰাৰ বাবে আপুনি পোৱালমণি পিন্ধক নতুবা তামৰ খাৰু এটা সোঁহাতত পিন্ধক বগলামুখী দেৱীৰ আৰাধনা কৰক ভাল হ'ব মংগল হ'ব হোৱাইট কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া বৃষ ৰাশি তৰাছ কাপছ এণ্ড নাইট অফ চ'পছ এই দুখন কাৰ্ড মতে আজি শত্ৰুৱে অনিষ্ট কৰিবৰ বাবে চেষ্টা কৰিব পাৰে কিন্তু সফল নহ'ব আজি অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ হ'ব ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত সন্দেহ থাকিব পিংক কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি আনৰ পৰা আশা নকৰিব কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব প্ৰেমত উৎসাহ বৃদ্ধি আজিৰ দিনটোত দান ধ্যান কৰক শুভ ফল পাব য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া আহক চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স কৰ্কট ৰাশিলৈ কেঞ্চাৰ আজি নিজৰ সংৰাগ নিয়ন্ত্ৰণ কৰক স্বাস্থ্য শুভ আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে বিদ্যাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন হ'ব গ্ৰীণ কালাৰ লাকি মেৰুণ কালাৰ আনলাকি হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু কৈছে যে পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ বাবে কি কৰিব লাগিব আৰু লগতে তেওঁ কৈছে যে তেওঁলোকৰ ঘৰখনত মিথুন কৰ্কট আৰু তুলা ৰাশিৰ লগ্নৰ মানুহ আছে গতিকে তেওঁলোকে কি কৰিলে বিজনেছত সাফল্য লাভ কৰিব পাৰিব কিছু আপোনাৰ পৰা জানিব বিচাৰিছে হয় আজি কেৱল বিদ্যাৰ কথা কম পঢ়া শুনাত কেনেধৰণৰ আপুনি ভাল কৰিব পাৰে ৰিজাল্ট ভাল কৰিব পাৰে আচলতে কেৱল পঢ়া শুনা কৰিলে যে আপুনি ভাল নম্বৰ পাব সেয়া নহয় লাক হৈছে এটা ডাঙৰ ফেক্টৰ লাকে যদি আপোনাক হেল্প নকৰে তেতিয়া কেতিয়াও আপুনি ভাল ৰিজাল্ট কৰিব নোৱাৰিব সকলো দিশতে জীৱনৰ এভৰি ষ্টেপত কিন্তু লাকে আপোনাক সহায় কৰিব লাগিব গতিকে গুড লাক আৰু বেড লাক বুলি দুষাৰ কথা আছে পূবফালে ফেচ থকাকৈ পঢ়া শুনাত বহিব লাগিব পঢ়াৰ টেবুলটো এনেকুৱা জেগাত ৰাখিব যাতে আপোনাৰ ফেচটো পূবফালে থাকে বাৰীৰ উত্তৰ পূৰ্ব তাৰমানে নৰ্থ ইষ্টৰ কৰ্ণাৰত যদি ৰুম থাকে সেইটো কৰ্ণাৰত আপুনি ষ্টাডি ৰুম বনাব পাৰে পঢ়াৰ টেবুলৰ ওপৰত গ্ৰীণ কালাৰৰ ৰেক্সিন নতুবা কাপোৰ দি ৰাখিব টেবুল ক্লথ দি ৰাখিব আৰু তাৰ ওপৰত যদি কাঁচ দিব পাৰে বেছি ভাল পঢ়াৰ টেবুলৰ ওপৰত ক্ৰিষ্টাল বল এটা ৰাখিব চাৰিমুখী ৰুদ্ৰাক্ষ নতুবা গণেশ ৰুদ্ৰাক্ষ যদি পিন্ধিব পাৰে ৰিজাল্ট ভাল হ'ব নীল সৰস্বতীৰ কবচ ধাৰণ কৰিব পাৰে অষ্টবিনায়ক মন্ত্ৰ আপুনি সদায় মাতিব পাৰে দশা অন্তৰ্দশাত গ্ৰহবিলাকৰ জপ তপ আদি কৰিব পাৰে সৰস্বতী যন্ত্ৰ আপুনি ধাৰণ কৰিব পাৰে পঢ়াৰ টেবুলৰ ওপৰত আপুনি কাঁচৰ গ্লাছত পানী ৰাখিব আৰু পাৰিলে তাত 2-3টামান মুকুতা ৰাখি থ'ব আপুনি যেতিয়া প্ৰসাদ বহিব তেতিয়া সৰস্বতী দেৱীৰ আৰাধনা কৰক নীল সৰস্বতীৰ মন্ত্ৰ জপ কৰক আৰু প্ৰসাদ বহক নিশ্চয় আপুনি ভাল ফল কৰিব পাৰিব ৰিজাল্ট ভাল হ'ব ধন্যবাদ আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ
মাজলৈ। দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। লিঅ' চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ। আজি ৰাজহুৱা কামত ব্যস্ত থাকিব, নতুন কিবা সুখবৰ পাব পাৰে, দাম্পত্যত বিবাদ, আজি বিদ্যাত শুভ, প্ৰেমত বাধা আছে। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগত কেইটামান নাৰ্জী ফুল ৰাখক, ভাল ফল পাব। পাৰ্পল কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড কাপছ, কন্যা ৰাশিলৈ। আজি ঘৰুৱা দিশত সমস্যা থাকিব, বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক যত্ন লোৱাৰ প্ৰয়োজন হ'ব, ধনলাভৰ যুগ, প্ৰেমত বিশ্বাসঘাতকতা। অৰেঞ্জ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া চ'ৰ্টছ এণ্ড ওৱান্স, তুলা ৰাশি লিব্ৰা। আজি সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব, আৰ্থিক দিশত সফলতা আহিব, ধৈৰ্যৰ সৈতে কামবোৰ কৰক, প্ৰেমত শুভ ফল। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ক্ৰীম কালাৰ। এতিয়া আহক বৃশ্চিক ৰাশিলৈ। ওৱান্স এণ্ড টেম্পাৰেন্স। আজি ধনপ্ৰাপ্তিত কিছু জটিলতা দেখা যায়, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা। আজি বিদ্যাত শুভ, পত্নী ভনীৰ পৰা সহায় সহানুভূতি লাভ। আজি পুৱা ভাগতে ওম সূৰ্য দেৱতাই নম বুলি 108 টাইমছ মাতক, সূৰ্যৰ আৰাধনা কৰক, নিশ্চয় শুভ ফল পাব। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল জ্যোতিৰ্লিংগ। প্ৰাচীন হিন্দু গ্ৰন্থ অনুসাৰে 12টামান জ্যোতিৰ্লিংগ আমাৰ ভাৰতবৰ্ষত আছে। শিৱে নিজৰ দিব্য জ্যোতিৰ ৰূপ দৰ্শন দিছিলে। এইবোৰ কেৱল মন্দিৰ নহয়, বিশ্বাস অনুসাৰে ইয়াত শিৱ নিজে পৃথিৱীত আৱিৰ্ভাৱ হৈছিলে আৰু ভক্তসকলক আশীৰ্বাদ দিছিল। আচলতে প্ৰাচীন শাস্ত্ৰ অনুসৰি এবাৰ জ্যোতিৰ্লিংগৰ উৎপত্তিৰ আগত ব্ৰহ্মা বিষ্ণু মাজত বিতৰ্ক হয় যে কোন ডাঙৰ, তেওঁলোক দুজন ডাঙৰ নে শিৱ ডাঙৰ। সেই লৈ পেলাই ডাঙৰ বিতৰ্ক হোৱাৰ পিছত শিৱই যেতিয়া আৱিৰ্ভাৱ দিলে, শিৱৰ জ্যোতিটো অসীম আৰু বিষ্ণুৱে তেওঁৰ জ্যোতিৰ একেবাৰে ওপৰলৈ যোৱাৰ ট্ৰাই কৰিলে, কিন্তু নোৱাৰিলে। নতশিৰে তেখেতে শিৱক সেৱা কৰিলে আৰু শিৱকে ডাঙৰ বুলি মানিলে। কিন্তু ব্ৰহ্মাই মিছাকৈ ক'লে যে তেওঁ জ্যোতিৰ শীৰ্ষলৈ উপনীত হৈছিল। পিছত ধৰা পৰিল, শিৱই জ্যোতিৰ স্তম্ভৰ পৰা প্ৰকাশ পাই ব্ৰহ্মাক অভিশাপ দিলে যে পৃথিৱীত তোমাৰ মন্দিৰ কেতিয়াও নাথাকিব। সকলো দেৱ দেৱীৰ মন্দিৰ আছে, কিন্তু ব্ৰহ্মাদেৱৰ মন্দিৰ নাই। বিষ্ণুক আশীৰ্বাদ দিলে আৰু শিৱই ঘোষণা কৰিলে যে তেওঁ এই অসীম দুটিৰ আকাৰত অৰ্থাৎ জ্যোতিৰ্লিংগ ৰূপে পূজিত হ'ব। গতিকে 12টা জ্যোতিৰ্লিংগৰ পূজা পাতল আজিও কৰা হয়। 12টা জ্যোতিৰ্লিংগৰ নাম হ'ল, সোমনাথত আছে, সোমনাথ বুলি গুজৰাটত, অন্ধ্ৰপ্ৰদেশত মল্লিকাৰ্জুন, মধ্যপ্ৰদেশত মহাকালেশ্বৰ, অংকৰেশ্বৰো আছে, উত্তৰাখণ্ডত কেদাৰনাথ, মহাৰাষ্ট্ৰত ভীমশংকৰ, উত্তৰ প্ৰদেশত কাশী বিশ্বনাথ, মহাৰাষ্ট্ৰত ত্ৰম্বকেশ্বৰ, ঝাৰখণ্ডত বৈদ্যনাথ, গুজৰাটত নাগেশ্বৰ, তামিলনাডুত ৰামেশ্বৰ আৰু মহাৰাষ্ট্ৰত গৃহেশ্বৰ। গতিকে এই 12টা জ্যোতিৰ্লিংগ যদি আপুনি দৰ্শন কৰে, তেতিয়া শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, চন্দ্ৰ সূৰ্যৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আমি পৰৱৰ্তী 4টা ৰাশিৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া চ'ৰ্চ এণ্ড কাপছ, ধনু ৰাশি চেটিৰিয়াছ। আজি সন্তানৰ শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। নতুন কোনো সুযোগ সুবিধা পাব পাৰে, কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা উপকৃত হ'ব, প্ৰেমত শুভ ফল। আজিৰ দিনটোত গল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড কাপছ, মকৰ ৰাশি কেপ্ৰিকন। আজি পাৰিবাৰিক দিশত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, স্বামী স্ত্ৰীৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, প্ৰেমত কষ্ট আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লক্ষ্মীনাৰায়ণৰ মন্দিৰ দৰ্শন কৰক, সেৱা কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। চ'ৰ্চ এণ্ড ওৱান্স, কুম্ভ ৰাশি একুৰিয়াছ। আজি বিয়া বাৰুৰ ক্ষেত্ৰত সমস্যা আহি পৰিব পাৰে, ঘৰুৱা দিশত শান্তি বজাই থাকিব, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, প্ৰেমত বাধা আছে। চিলভাৰ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ। চ'ৰ্চ এণ্ড কাপছ। আজি ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা, সামাজিক ক্ষেত্ৰত আজি সন্মান প্ৰাপ্তিৰ যুগ, কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত বিবাদ হ'ব পাৰে। আজিৰ দিনটো যিমান পাৰে দান ধ্যান কৰক, ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া
কি ৰৈয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কি ৰৈয়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। আমাৰ ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াই জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।